আৰু আপোনালোকে মোক সুধি থাকিছিল যে 12টা হ'বনে মোৰ 12টাটো মোৰ মাইণ্ডত নাছিল। গতিকে এটা প্ৰমাণ হয় যে মই ইলেকশ্যনৰ আগত যি কওঁ সেইটো হয়। এতিয়া মই এইটোৱে কৈ গলো যে 26ত আমাৰ অংক 90ৰ পৰা 100। It will remain in the history of our country because no Prime Minister has got mandate for the third consecutive time after Pandit Nehru. I am sure that Prime Minister Modi will also break, as the longest serving Prime Minister after he will also break the record of Nehru also as the longest serving Prime Minister in due course of time. But today I am very happy that with 40% Muslim votes in Assam, I could give 11 seats to my party out of 40. এতিয়া ধুবুৰী, নগাঁও, যোৰহাট তিনিটা সমষ্টিৰে পৰাজয়ৰ কাৰণ আমি বিচাৰিব লাগিব, কিন্তু 14টাটো জিকাৰ কথা নাছিলেই। এতিয়া আপোনালোকে যদি গুৱাহাটীত জিকাৰ কাৰণটো মোক নুসুধে, তেজপুৰত জিকাৰ কাৰণটো নুসুধে, আৰু যোৰহাট আৰু নগাঁও আৰু ধুবুৰীৰ হাৰাৰ কাৰণটো সুধি থাকে, এইটো কেনেকুৱা কথা হ'ব পাৰে? 11টা চিটত আমি জিকিছো ভাই। তৰুণ গগৈ জিকা নাছিল 11টা চিটত, ইয়াতকৈ কি ডাঙৰ ফূৰ্তি হ'ব পাৰে? 93খন বিধানসভা আসনত জিকিছো। কোনো দিনে কোনো চৰকাৰে জিকা নাছিল 93খন বিধানসভা আসনত। যোৰহাট হাৰিছো, যোৱাবাৰ কলিয়াবৰত হাৰিছিলো, এইবাৰ কলিয়াবৰত জিকিছো। যোৰহাট আমি 29ত আকৌ জিকিলো। 100লৈকেতো গলোৱে না, 93 হলে আৰু 7খন লাগে। গতিকে মই মিছন 100 হয়, মিছন 95 হয়, সেইটো সময়ত দেখা যাব। এটা মনত আছে, মই এইবাৰ মিছন 100ত ভৰি দিম বুলি ভাবিছিলো। অলপ 7 নম্বৰ কম হৈ গ'ল আৰু সেইটো বেলেগ কথা, কিন্তু ইলেকশ্যনত ৰাইজৰ উৎসাহ উদ্দীপনা দেখি মই ভাবিছিলো যে 100ত চুই দিম, কিন্তু 93, 90 পাৰ হোৱাৰ পিছত 93, 100 কি পাৰ্থক্য আছে? Particularly in this election, Meghalaya, Nagaland and Manipur, a particular religion openly went against our government in those states or openly done against the NDA. And that religion has tremendous followers in those states. So that has made the difference. It is not a political defeat because nobody can fight with a religion. So if tomorrow all the Sankaracharya sits and say that Himanta must lose, how can I fight with all the 4 Sankaracharya? So in Nagaland, in Manipur and in Meghalaya, the specific reason is that a particular religion or leader of those religion works against the certain political party. Usually they do not interfere in politics, but this time for whatever reason they interfered in politics, including Assam. Even Assam also we could not get vote of that particular religion because for whatever reason I have seen in the field, they have openly worked against the NDA this time. So that's my observation. One specific reason why Meghalaya has been lost, NDDP has been lost, you have to ask from Mr. Rio and Mr. Sangma. But for us, we own in Arunachal Assembly as a BJP, that's history. And in Northeast, we improve our tally also than last time. As a Northeast, BJP's tally has also improved. But our lead is not 93, 94. আমি গোলকগঞ্জতো লাষ্ট খবৰ আহিছে আমি জিকিছো, গতিকে 94 চিটত আমি একেলগে এছেম্বলি। তাৰমানে 26ত ৰিজাল্ট কি হ'ব আজিয়ে মানুহে দিয়ে জিকিবৰ কাৰণে লাগে 22 চিট আছে, 63টা আছে। 63টা চিটৰ বিপৰীতে আমি পালো 94টা চিট, 94। গতিকে অসমবাসী ৰাইজে মোক ইয়াতকৈ আৰু কি দিব? ইমান মৰম, 3 বছৰ CM, ইমান মৰম। তৰুণ গগৈ ডাঙৰীয়াৰ দিনতো ইমান জিকা নাই, তাৰ আগতো জিকা নাই, ইমান চিট দিছে, ইমান আসন দিছে, তাতকৈ আৰু কি মৰম দিব? গতিকে মৰমখিনি অহা 2 বছৰ আৰু বেছিকৈ কাম কৰি আমি উভতাই দিম।
মৃণাল শইকীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অভিনন্দন জনোৱা নাই, তেওঁ কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী এজনক অভিনন্দন জনাইছে। তাৰ পৰা মোৰ ধাৰণা হয় যে মৃণাল শইকীয়া হয়তো বহুদিন বিজেপিত নাথাকিব, কাৰণ মোৰ সকলোৰে এইটো ব্যক্তিগত স্বাধীনতা। প্ৰথম অভিনন্দন কাক জনাব লাগিছিল? নৰেন্দ্ৰ মোদী। তাৰ পিছত অভিনন্দন জনাব লাগিছিল কামাখ্যা তাছাক, নিজৰ সমষ্টিৰ MP। গতিকে তেওঁ নৰেন্দ্ৰ মোদীক অভিনন্দন জনোৱা নাই, কামাখ্যা প্ৰসাদ তাছাক অভিনন্দন জনোৱা নাই, তেওঁ কংগ্ৰেছৰ কেণ্ডিডেট এজনক অভিনন্দন জনাইছে। তাৰ পৰা মই যিটো পলিটিকেল ৰিডিং, মোৰ ধাৰণা হয়তো মৃণাল শইকীয়া বহুত দিন বিজেপিত নাথাকিব, এনেকুৱা মোৰ এটা ধাৰণা হয়। এতিয়া সভাপতিয়ে সুধিব তেওঁক, কিন্তু মই ধাৰণা কৰোঁ, ধৰক এতিয়া তেওঁ কেইদিনমান আগতে জয়ন্ত মল্ল বৰুৱাকে সমালোচনা কৰিলে। জয়ন্ত মল্ল বৰুৱাইতো নিজৰ সমষ্টিত 60,000 লিড লৈ ল'লে, 65,000 লিড লৈ ল'লে, 60,000 লিড লৈ ল'লে। গতিকে 60,000 লিড লোৱা মানুহজনক লিড নোলোৱা মানুহ এজনে যেতিয়া সমালোচনা কৰে, আপুনি কি উত্তৰ দিব? সেইকাৰণে মই যিটো বুজি পাওঁ, যেনেকে আমালৈকে বহুত কংগ্ৰেছৰ মানুহ আহিছে, দুই এজনটো বিজেপিৰ পৰাও কংগ্ৰেছত যাব। আজি দিনটো আমাৰ কাম, আমি যদি সঁচা বিজেপি হয়, পুৰণা নতুন যিয়ে বিজেপি নহওক, আজি আমাৰ প্ৰথম কাম হ'ল মোদী ডাঙৰীয়াক অভিনন্দন দিয়া। যদি মোদী ডাঙৰীয়াক অভিনন্দন নিদি মই ৰাহুল গান্ধীক অভিনন্দন দিওঁ, যে কিয় অভিনন্দন দিলোঁ, আপুনি 98টা চিট পালে। কিয় অভিনন্দন দিলোঁ, যে 11টা চিটত জিকাৰ কাৰণে CMক অভিনন্দন দিব নালাগে, 3টা চিটত জিকাৰ কাৰণে কংগ্ৰেছক অভিনন্দন দিব লাগে। তাৰমানে মানুহজনে নিশ্চয় ৰাজনৈতিকভাৱে সিদ্ধান্ত কৰি লৈছে যে মই বিজেপিত নাথাকোঁ। সেইটো তেওঁৰ নিজৰ এটা সিদ্ধান্ত, তাতো বেয়া পাই ভাল পাই লাভ নাই। মানুহৰ নিজৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে এজন মানুহৰ। কংগ্ৰেছৰ ক্ষোভ আছে, আমাৰ তাত যোগদান কৰিছে, আমাৰ প্ৰতি ক্ষোভ থাকিব, কংগ্ৰেছত যোগদান কৰিব। মানুহকতো আপুনি এটা পলিটিকেল পাৰ্টিতো মানুহে চহী কৰি নাহে যে জীৱনলৈকে আমি বিজেপিতে থাকিম। গতিকে কিবা ক্ষোভ থাকিব পাৰে, ক্ষোভটো মোক ক'লে মই বুজি পাম, যিহেতু মোক কোৱা নাই, গতিকে মই বুজি পাম, বা সভাপতিকো কোৱা নাই, গতিকে মই বুজি পাম যে তেওঁ হয়তো ভাবিছে যে মোৰ ক্ষোভটো মুখ্যমন্ত্ৰী বা ভৱেশ কলিতাই উপশম কৰিব নোৱাৰে, গতিকে মই আন দলত গৈ তাতে মই ৰাজনীতি কৰিম। আমাৰ শুভেচ্ছা থাকিব, আমি কিয় বেয়া পাম? আপোনালোকে ফকৰ যি শব্দ কয়, এইবোৰ আপোনালোকৰ শব্দ, কিন্তু গগৈ ফৰ্মুলাটো ফেইল হৈ গ'ল, নে নাই? আজি আপোনালোকে চাওক, সৰ্বানন্দ সোণোৱাল হাৰিব বুলি কোৱাৰ পিছতো 3 লাখ ভোটত জিকিছে, আৰু মনোজ ধানোৱাৰ নুঠিলে মাৰ্জিনটো 4 লাখৰ ওপৰত গ'লে। গতিকে ক'ত আমাক ক্ষতি কৰিলে? ডিব্ৰুগড়ৰ প্ৰত্যেকটো এছেম্বলি চিট আমি জিকিছো। কিন্তু এই ভোটৰ সংখ্যাটোৱে 26ৰ ইলেকশ্যনত প্ৰভাৱ পেলাব। আমি 93 যাম, 74 ক্লাছ হ'ব, কাৰণ ভোটত যোৱাবাৰ আপুনি যদি হিচাপ কৰে, নাহৰকটীয়াটো আমি হাৰিছিলো, কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ ভোট লগাই দিলে, বিধানসভাত আমি নাহৰকটীয়াটো হাৰিছিলো, আৰু দুলীয়াজানতো যদি কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ ভোট লগাই দিলেহেঁতেন আমি দুলীয়াজানতো হাৰিছিলো। কিন্তু দুইটা লগাৰ পিছতো এবাৰ আমি নাহৰকটীয়া দুলীয়াজানত নিদিলো। তাৰমানে ডিব্ৰুগড়ত আমি পলিটিকেলি ইম্প্ৰুভ কৰিলো নে? আৰু যোৰহাটৰো যদি আপোনালোকে সোধে, কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ ভোট আৰু ৰাইজৰ দলৰ ভোট যদি 3টা লগাই দিয়ে, যোৰহাটত আমি বিধানসভাটো জিকা নাই। যোৰহাটত 2021ৰ বিধানসভাটো আমি জিকা নাই। গতিকে কোনো পৰিৱেশ পৰিৱৰ্তন হোৱা নাই। 2021ৰ যদি বিধানসভা ইলেকশ্যনত ৰাইজৰ দলে ইমান ভোট পাইছিল, জাতীয় পৰিষদে ইমান ভোট পাইছিল, আৰু কংগ্ৰেছে ইমান ভোট পাইছিল, 3টা যদি লগাই দিয়ে মোটামুটি তেওঁলোকেই তাত জিকিছে। সেইকাৰণে ডিব্ৰুগড়ত আমাৰ আগতকৈ আমি বেটাৰ হৈ গলো। যে গোটেইকেইটা বিধানসভা 2টা চিটত আমি হাৰিছিলো, কিন্তু লোকসভাত আমি গোটেইকেইটা চিটতে জিকিলো। আৰু আপোনালোকে আমাৰ মাৰ্জিন দেখিছে, আমি মঙলদৈ জিকিছো 3.5। প্ৰথমবাৰ বড়ো অনাবড়ো সংঘৰ্ষৰ অৱসান ঘটাই প্ৰমীলা ৰাণী আমাৰ
আমাৰ MP আছিলে চানচুমা খুংগুৰ বসুমতাৰীৰ পিছত প্ৰথমবাৰ বড়োলেণ্ডত বড়ো সমাজৰ MP জিকিলে বড়ো আৰু অনাবড়োৰ যুদ্ধৰ আমি অৱসান ঘটোৱা অসমৰ জাতীয় জীৱনৰ কাৰণে ভাল খবৰবিলাক আপোনালোকে পাব যে বড়ো কোন গগৈ কি হৈছে এইটো বাদ দিয়ক বড়ো আৰু অনাবড়োৰ যুদ্ধ আমি শেষ কৰিম আপোনালোকৰ সেইটোৱে মনটো ভাল নলগাব পাৰে কিন্তু অসমৰ কাৰণে 100 বছৰ পিছতো অসমৰ বুৰঞ্জীয়ে লিখিব যে কোনজন মুখ্যমন্ত্ৰীৰ দিনত বড়ো আৰু অনাবড়ো যুদ্ধ শেষ আজি অনাবড়ো মানুহে ভোট দি জয়ন্ত বসুমতাৰী জিকালে বৰপেটাৰ দৰে চিটত য'ত আমি অসমীয়া মানুহে নিজৰ অস্তিত্ব হেৰুৱাই পেলাইছিল সেই চিট আমি উভতাই আনিম মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ কৰ্মভূমি তাক আমি উভতাই আনিম বটদ্ৰৱা সমষ্টিত আমি পিছুৱাই গৈছিলো এইবাৰ বিধানসভাত নগাঁও বটদ্ৰৱাত আমি লিড লৈ গলো 40,000 ভোটত আমি লিড লৈ আমাৰ জাতীয় জীৱনৰ যিমান দুখ লগা পঞ্জী আছিলে যিমান দুখ লগা দস্তাবেজ আছিলে আমি সকলো পৰিৱৰ্তন কৰিলো কাজিৰঙাত যি কলিয়াবৰ কাজিৰঙাত কাৰোবাৰ দপদপনি আছিল এতিয়া আমি এজন থলুৱা লোকৰ তাত আমি তাত MP কৰিলো আজি ইমান দিনে সেই সমষ্টিবিলাকৰ ৰাজনৈতিক ভৱিষ্যত আনে নিৰ্ধাৰণ কৰিছে গতিকে এই ইলেকশ্যনে অসমীয়াক বহুত শিকাই থৈ বৰাক ভেলীত 2টা চিটে আমি পালো ডিলিমিটেশ্যনৰ পিছত তাত 2টা চিট কমিলে তাৰ পিছতো সন্তোষ মোহন দেৱেও 2,60,000 ভোটত জিকিব পৰা নাছিল সন্তোষ মোহন দেৱৰ দৰে টাৱাৰিং লিডাৰ কেতিয়াও 2,60,000 ভোটত জিকা নাছিল পৰিমল শুক্লবৈদ্যই এইবাৰ 2 লাখ ভোট ক্ৰছ কৰি জিকিল গতিকে এজন দুজন ব্যক্তিৰ এইটো ঠিক আছে ইলেকশ্যনত 126টা চিটতে হিমন্ত বিশ্ব শৰ্মা কেনেকে কিন্তু আমি যিমান জিকিছো অসমৰ মানুহে আমাক বহুত দিলে কংগ্ৰেছক অক্সিজেন দিলে আমাক ভিটামিন B কমপ্লেক্স যে আগুৱাই যাওক হ'ব